দেখিলেনে আপোনালোকে দেখিলে লখিমপুৰৰ এছপি চাকৰি এৰি আনন্দ মিশ্ৰ হলগৈ বিহাৰৰ বিধায়ক। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। আনন্দ মিশ্ৰ আৰু আনন্দ মিশ্ৰই দেখিছিলেনে কি কৰিছিলে? সি একদম অসমত নগাঁও আৰু লখিমপুৰ একদম ঠাণ্ডা কৰি আহিছে। তাৰ আগতেও বাৰু নামনি ফালেও আছিলে, পাইছিলোঁ, কিন্তু এতিয়া এইখিনি সময়ত মই একদম পাহৰি গৈছোঁ। আৰু লখিমপুৰত দেখিছিলে সোণ চোৰ, কিবা চোৰ, কত কি মানে আৰু নগাঁৱত আছিলে কি ড্ৰাগছ বেপাৰী, চোৰ ডকাইত, মদ, এইবিলাক মানে 2 নম্বৰী। আৰু সঁচাকৈ ভাল লাগিছে তেওঁ মানে চাওকচোন, এছপি চাকৰিটো এৰি পেলাই তেওঁ ৰাজনীতিলৈ ঢাপলি মেলিলে। ইমানখিনি সেইখিনি সময়ত যেতিয়া আমাৰ ইয়াত আছিলে, নগাঁৱতে হওক বা লখিমপুৰতে আছিলে, বহুতখিনি কিন্তু এইবিলাক অপৰাধজনিত কিছুমান কাম নাইকিয়া হৈছিলে, হয়নে নহয়? কিন্তু যেতিয়াই আনন্দ মিশ্ৰ আকৌ গুচি গ'ল, তৎকালীনভাৱে ৰহস্যজনকভাৱে মানুহটো নাপাত্তা হৈ গ'ল। তাৰপিছত শুনিলোঁ কি বোলে তেওঁ হেনো চাকৰি বাকৰি এৰি দিলে। চাকৰি বাকৰি এৰি তেওঁ সোমাই গ'ল ৰাজনীতিত। আৰু প্ৰথমবাৰ হাৰিছিলে নেকি, আৰু এইবাৰ বিহাৰত তেওঁ জিকি গ'ল। গতিকে দেখিছে, আৰু যিয়ে নহওক বহুত বহুত একদম ধন্যবাদ দিছোঁ বা শুভেচ্ছা জনাইছোঁ তেওঁক, আনন্দ মিশ্ৰক। এতিয়া কথাটো হ'ল কি, তেওঁ সেইটো সময়ত ছ'চিয়েল মিডিয়াত বহুত এক্টিভ আছিলে। আৰু আমাৰো ভাল লাগিছিলে, তেওঁ যিবিলাক কৰ্ম কৰে সেইখিনি আমাৰ চকুত পৰিছিলে। আৰু তেওঁ সেই ছ'চিয়েল মিডিয়াখন মানে জগতখনতো তেওঁ বহুতকে কিন্তু আপোন কৰি লৈছিলে। আৰু মোৰ ফ্ৰেণ্ডতো আছিলে বহুতবিলাক, মানে ছাপৰ্ট কৰোঁ আৰু কিছুমান হেৰিবিলাকত, নহয় জানো? কিন্তু তেওঁ মনত যে কিবা আছে সেইটো আমি নাজানো, আপোনালোকে গম পায়েই। বহুতখিনি কথা মানে এতিয়া ক'ব নোৱাৰোঁ সামাজিক মাধ্যমত, কিছুমান কথা ক'লেও অপৰাধ, নহয় জানো? গতিকে আনন্দ মিশ্ৰ যেতিয়া নগাঁৱত আছিলে, অইনখিনি কথা বাদ দিয়ক, আজি যেতিয়া নগাঁৱত আছিলে একদম বহুতখিনি হেৰি হৈছিলে। আৰু জোনমণি ৰাভাৰ ক্ষেত্ৰততো গম পায়েই, নকল সোণৰ এইবিলাক হেৰি লখিমপুৰৰ লগত কিমান কিবাকিবি এইবিলাক ঢেৰ খেলি মেলি হৈছিলে, নহয় জানো? কিন্তু সেই লখিমপুৰলৈকে গৈছিলেগৈ আকৌ শেষত আনন্দ মিশ্ৰ যোৱাৰ পিছত নকল সোণৰ প্ৰয়োভৰ সেই সময়ত কমিছিলে যদিনো, পিছত আকৌ কি হৈ গ'ল নাজানো। আৰু সোণ বেপাৰী আকৌ জেলৰ পৰা ওলালেই নে নোলালেই, কি হ'ল, ওলালে চাগে নিশ্চয়। আৰু তেওঁলোকৰ বেপাৰ কেতিয়াও বন্ধ কৰিব নোৱাৰে, হয়নে? গতিকে সেই আনন্দ মিশ্ৰই গৈ পেলাই অলপ চমক দিছিলেগৈ, 2-3জনীমান মহিলা হওক বা হেৰি হওক, তেনেকৈ ধৰি কৰি চমক দিলে। তাৰপিছত ফুচুংকৈ ইয়াৰ পৰা উৰা মাৰিলে। উৰা মৰাৰ পিছতে আৰু মুখ্যমন্ত্ৰীৰ লগতনো কি যোগসূত্ৰ হ'ল নাজানো। ইয়াত কিন্তু অৰিহণা আছে, মুখ্যমন্ত্ৰীও বহুত অৰিহণা আছে দেই, আনন্দ মিশ্ৰৰ লগত বহুত অৰিহণা আছে। মই কৈছোঁ, অপ্ৰিয় হ'লেও মই এইটো সত্য কথা কৈছোঁ, বহুত অৰিহণা আছে। আৰু শেষত গৈ পেলাই কি হৈ গ'লগৈ, জিকি গ'ল। বাৰু যিয়ে নহওক, জিকিছে। আৰু সেইবিলাককে দেখি পেলাই যদি ভাবে যে বিহাৰৰ প্ৰভাৱটো আমাৰ ইয়াত নপৰিব, তেনেকৈ যদি ভাবিছে, একেবাৰে মূৰ্খ স্বৰ্গত বাস কৰিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰেজত দিছেই যে আঁচনি, মেইন আঁচনি বিহাৰতো এনেকুৱা আঁচনি দিছে বোলে মহিলাসকলক, আপোনালোকে চাব, হয়নে নহয়? ইমানেই আঁচনি দিছে। আৰু সেই আঁচনি হেৰি হৈ পেলাই বহুতে ভোট পাইছে বুলি কৈছে, নাজানো আৰু এতিয়া এইবিলাক কথা ইমান আমি মানে গভীৰভাৱে চিন্তা চৰ্চা কৰা আমাৰ মগজ নহয়। আমি যিটো দেখোঁ সত্য শুদ্ধ সেইটোহে আমি কওঁ। আৰু বহুতেতো কৈছিলে বোলে ৰেলৰ টিকট বিনামূলীয়াকৈ হেৰি কৰি দিছে, বিহাৰত ভোট দিবলৈ যাবলৈ দিছে। সেইবিলাক যে নকৰা নহয়, সেইবিলাকো কৰিছে। কিন্তু তথাপিও বিহাৰৰ নিচিনা যদি মানে তাৰ প্ৰভাৱ ইয়াত নপৰে বুলি যদি কিছুমানে ভাবে বোলে আমি জিকিমেই অসমত, সেইটো কিন্তু কেতিয়াও নহয়। একতাটো নাথাকিলে কেতিয়াও জিকিব নোৱাৰে। বিৰোধী একতাটো হ'ব লাগিব। আৰু কি হয় নাজানো, আমাৰ বিৰোধীসকলে এইমাত্ৰ এখন বৈঠক পাতিলে নহয়, আকৌ পিছ মুহূৰ্ততে কিনো ফুচফাচ কথা আৰম্ভ হয়, হোৱাৰ পিছতে আকৌ নাইকিয়া হৈ থাকে। ইলেকশ্যনলৈ আছে আৰু 3-4 মাহ, তথাপিও কিন্তু একগোট হ'ব বুলি কয়হে। ইয়াৰ মাজতো বহুতকেইটা কিন্তু কালপিত আছে। এটাই যদি হ'বলৈ বিচাৰে, এটাই হ'বলৈ নিবিচাৰে। আৰু বিশেষতে অখিল গগৈয়েতো কৈ আছে ন, আমি কংগ্ৰেছৰ লগত মিত্ৰতা হওঁ। কিন্তু গৌৰৱ গগৈয়ে আকৌ কাৰনো কথা শুনি পেলাই তেওঁ মানে ইফাল সিফাল কৰে, সেইটোও নাজানো। আৰু কোন কিমান সত্যবাদী, কোন কিমান কি, সেইবিলাক আমি ক'ব নোৱাৰোঁ দেই। আমাৰ এইবিলাক মগজে আমি গম নাপাওঁ, কাৰণ আমি চিধা চাধা মানুহ আৰু চিধা চাধা কথাই আমি কওঁ। গতিকে যদি লগ হয় তেন্তে হ'লে এই চৰকাৰখনৰ সকলো দুৰ্নীতি আকৌ আঁতৰাব পৰা যাব, হয়নে? কিন্তু যদি নহয়, মুখ্যমন্ত্ৰীকে যদি তলে তলে হাত মিলাই পেলাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে পাতিবলৈ বিচাৰে, তেন্তে হ'লে কিন্তু
ফলপ্ৰসূ নহ'ব মানে যদি হেৰি কৰে মানে আৰু একতাটো নহয় তেতিয়া আপোনালোকে জানিব যে তেওঁলোকে মনে প্ৰাণে মুখ্যমন্ত্ৰী আকৌ হিমন্ত বিশ্ব শৰ্মা হোৱাটোৱে বিচাৰে মুখেৰেহে তেওঁলোকে কৈ থাকে যে অঁতৰাব লাগে আৰু এতিয়া তেওঁলোকে কিছুমানে ভাবিছে কিছুমান মানে ৰাজনীতিবিদে ভাবিছে কি এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ যেতিয়া নেকি ন্যায় দিবতো আৰু মুখ্যমন্ত্ৰীয়ে নোৱাৰে বাৰু সেইটো একদম মিছা কথা তেওঁ কৈ আছে তথাপিও আশাবাদী কিন্তু 8 তাৰিখ কৈ আছে কিন্তু কোনটো 8 তাৰিখ কি কথা সেইটো আমি নাজানো কিন্তু এতিয়া ভাবি পাইছোঁ যে তেওঁ কৈছে যে হেৰি নহয় মই কথা দিছোঁ কথা ৰাখিমেই সেইটোলৈ হয়লৈ বোলে আকৌ আশাবাদীও কিন্তু দেই কিছুমান কথাত আশাবাদীও মানে বিশেষতে মহিলাসকলৰ যিবিলাক কথা দিয়ে তেওঁলোকৰ কথাখিনি যে ৰাখিছে সেইকাৰণেহে ভাবিছোঁ যে আশাবাদী আৰু তেনেকুৱা এটা আপোনালোকে জানেই নহয়নে আৰু দ্বিতীয়জন তেনেকুৱা জুবিন গাৰ্গ কেতিয়াও ওলাব নোৱাৰে গতিকে সেই জুবিন গাৰ্গৰ ন্যায়টোহে আমাক লাগে যিমান যি আঁচনি দিয়ক কিবা দিয়ক সেই আঁচনি নিবলৈ অহা মহিলাসকল কেইগৰাকীমানৰ মই সিদিনাখন দেখিছোঁ ক'ৰবাত যে কিবা কিবি শুভাৰম্ভ কৰিছে তাত কিন্তু মহিলাসকলে কৈছে যে আমাক জুবিন গাৰ্গক ন্যায়টো লাগে আমাক এইবিলাক আঁচনি নালাগে তেনেকৈ কৈছে কিন্তু কেইজনী আছে তেনেকৈ কোৱা মানুহ কালি দেখিছোঁ নহয় আঁচনি নিবলৈ আহি যি একদম নাচি গাড়ীত আহিছে তেওঁলোকে লাইফত হয়তো 10,000 টকা দেখাই নাই আৰু সেইকাৰণে সেইখন নাচ মাৰিছে কাপোৰ এনেকৈ ক'ত গৈ পেলাই উৰি পেলাই পৰিছে ঠিকেই নাইকিয়া আপোনালোকে দেখিছেনে নাই জানো আৰু আমাৰতো সাংবাদিকসকল আছে জুম কৰি তেওঁলোকৰ একদম পেট বুকু পুৰা দেখাই আছে আপোনালোকে বাৰু দেখিছেনে নাই ক'বচোন গতিকে বন্ধু বান্ধৱীসকল আঁচনিয়ে মেইন আজিকালি বিবেক ভোট দিয়া মানুহ নায়েই বুলি ক'ব পাৰি মুঠতে ইলেকশ্যনৰ আগদিনাখনো কি হয় তেওঁলোকে খেলখন খেলি দিয়ে আৰু আমাৰ মামা হ'ল মামা নহয় মুখ্যমন্ত্ৰী ভুল নুবুজিব আপোনালোকে মোক একদম গালি দিয়ে মামা বুলি ক'লে আজি দেখিছে ন মই বহুত দিন এৰি দিছোঁ কিন্তু হঠাৎ আজি আহি গৈছে আমাৰ মুখ্যমন্ত্ৰী সৰ্বগুণী তেওঁ ভাল গুণ বেয়া গুণ সকলোখিনি গুণ আছে কিন্তু ভাল গুণতকৈ তেওঁ কূটনীতি গুণ বেছি আছে আৰু দ্বিতীয়জন এনেকুৱা মুখ্যমন্ত্ৰী কেতিয়াওৱে নোলাব আৰু তেওঁ মানে কি ক'ব আৰু সাংগু পাংগু যিমানখিনি একেবাৰে সখী তাও কিবা কিবি এইবিলাক বঙহী সকলোখিনি তেওঁ মেনেজ কৰি পেলাই গুৱাহাটীখনতেই হওক বা য'ত যি লাগে তেওঁ পুৰা মেনেজ কৰি থৈছে সেই সেইবিলাক কূটনীতি কাম আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰীয়ে নাই আৰু ভাল মুখ্যমন্ত্ৰীও তেওঁ সমান হ'ব নোৱাৰে বেয়া মুখ্যমন্ত্ৰীও তেওঁতকৈ হ'ব নোৱাৰে মানে তেওঁ সৰ্বগুণী ক'ব লাগিব মানে কি ক'ম আৰু নাম্বাৰ 1 আপোনালোকেতো গম পায়েই নাম্বাৰ 1 বুলি ক'লে গতিকে তেওঁৱেই হ'ল সৰ্বা এতিয়া অসমৰ সৰ্বা মুঠতে তেওঁৱেই আৰু কেইদিনমানৰ পিছত হয়তো নৰেন্দ্ৰ মোদীক খেদি পেলাই তেওঁ হয়তো ৰাজত্ব কৰিব মই ক'লোঁ কথাটো গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো মানে যিয়ে নহওক আনন্দ মিশ্ৰক শুভেচ্ছা দিবলৈ গৈ পেলাই বহুখিনি কথা ক'লোঁ আৰু আপোনালোকে বেয়া নাপাব এইখিনি আছিলে মোৰ ক'বলগীয়া সদৌ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই